শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বিত্তীয় আৰু সাংবিধানিক অনিয়মৰ ভয়ংকৰ অভিযোগ। সকলো দায়িত্বৰ পৰা অব্যাহতি বাবুল বৰা। সম্প্ৰতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াটো ভয়ংকৰ দুৰ্নীতিৰ অভিযোগে মৰ্মাহত কৰিছে সংঘৰ সাধাৰণ সংগী ভকতক। এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে। দীৰ্ঘদিন সংঘৰ প্ৰধান সম্পাদকৰ দায়িত্ব লোৱা প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই সম্পাদকৰ পদ এৰাৰ পাছতে বৰাৰ বিৰুদ্ধে অভিযোগ বিত্তীয় অনিয়মৰ। সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল বাবুল বৰাক। বৰাৰ লগতে দায়িত্বৰ পৰা অব্যাহতি ন্যায়ৰক্ষী খগেন্দ্ৰ মহেলাক। সংঘৰ বিভিন্ন বিত্তীয় আৰু সাংবিধানিক অনিয়ম সংঘটিত হোৱা অভিযোগৰ তদন্তৰ বাবে গঠন কৰি দিয়া তদন্ত সমিতিৰ প্ৰতিবেদনত দোষী সাব্যস্ত বাবুল বৰা। 5জনীয়া তদন্ত সমিতিয়ে শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক ন্যাসৰ পৰিচালন ন্যায়ৰক্ষী খগেন্দ্ৰ মহেলাকো এই দুৰ্নীতিত জড়িত থকাৰ তথ্য দাখিল কৰিছে। ইতিমধ্যে শংকৰদেৱ সংঘৰ সকলো জিলা সমিতিলৈ এই সন্দৰ্ভত সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই প্ৰেৰণ কৰিছে কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱ সম্বলিত এখন গুৰুত্বপূৰ্ণ পত্ৰ। উক্ত পত্ৰত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে বিগত 23 জুন তাৰিখে অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহক সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ আটোৱাটিকা ধুবুৰী আৰু যোৰহাট গোটৰ নিৰ্মাণ কাৰ্যৰ বিভিন্ন অনিয়ম, সংঘৰ ধন অবাবত অপচয় কৰা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নিযুক্তিত কেলেংকাৰী, পৰৱৰ্তী কাৰ্যনিৰ্বাহকত হ'ব লগা চূড়ান্ত সিদ্ধান্তৰ পূৰ্বে বৰ্তমান সংঘৰ সকলো ধৰণৰ দায়িত্বৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বাবুল বৰা। এই ক্ষেত্ৰত দীৰ্ঘদিন শংকৰদেৱ সংঘৰ মূল সম্পাদকৰ পদ অলংকৃত কৰা বৰাৰ সন্দৰ্ভত তদন্ত সমিতিয়ে দিয়া প্ৰতিবেদন মতেই ব্যৱস্থা গ্ৰহণ কৰিলে সংঘৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ হ'ব পাৰে বাবুল বৰাৰ বাবে। এনে সময়ত মৃদুল সন্দিকৈ নামৰ এজন লোকে তেওঁৰ নিজা ফেচবুক একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে বাবুল বৰাৰ সন্দৰ্ভত বহু অভিযোগ সম্বলিত এটা বিতৰ্কিত পোষ্ট, য'ত উল্লেখ আছে বাবুল বৰাই নিবিদা অবিহনে বিশ্ববিদ্যালয় চৌহদত গৃহ নিৰ্মাণৰ অনুমোদন দিয়া, আছাম টাইপৰ 2টি গৃহ মেৰামতিৰ নামত 69 লাখ নীতি বহিৰ্ভূতভাৱে ব্যয় কৰা, ধুবুৰীত মেৰামতি কৰা এটি গৃহত 45 mm ডাইনাৰোফৰ টিনপাতৰ ঠাইত 25 mm টিনপাত লগোৱা, বিশ্ববিদ্যালয়ৰ বাবে UGCক দিব লাগে বুলি 2 লাখ টকা সৰকোৱা। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ ফাইনেন্স ডাইৰেক্টৰৰ পদ সৃষ্টি কৰি উক্ত পদবী নিজৰ হাতত ৰাখি বিত্তীয় লেনদেনৰ সৰ্বময়কৰ্তা হৈ অনিয়ম সংঘটিত কৰা, সংঘৰ মজিয়াত একনায়কত্ববাদ চলাই বহু নিষ্ঠাবান লোকক সংঘৰ বিভিন্ন দায়িত্বৰ পৰা অপসাৰণ কৰা আদি বহু অভিযোগ। কিন্তু এই সমগ্ৰ অভিযোগ সন্দৰ্ভত প্ৰাক্তন সম্পাদক বাবুল বৰাই মুকলিকৈ মুখ খোলা নাই যদিও আমাৰ সাংবাদিকৰে ফোনযোগে হোৱা যোগাযোগত বৰাই এই সকলোবোৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য কৰে। বৰাৰ দাবী যে সংঘৰ মজিয়াত একাংশই বৰাৰ সন্দৰ্ভত পূৰ্বৰ পৰাই চলাই আহিছে বহু অপপ্ৰচাৰ। এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ। অচিৰে এই সকলোবিলাক সবিস্তাৰে ৰাজহুৱা কৰিবৰ কাৰণে মই সাজু হৈছো আৰু মই বহুবাৰ এনেধৰণৰ কাৰ্যত বলি হৈছো, ৰাইজে জানে, আৰু মই এই বলি হোৱা কাৰ্য বহুবাৰ হৈছে। তদন্তকাৰী লোকৰ সন্দৰ্ভতো বৰাৰ সন্দেহৰ আঙুলি। মৃদুল সন্দিকৈ নামৰ যিগৰাকী ব্যক্তিয়ে ধাৰাবাহিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক'ৰবাত বাগান এখনত ফুল এটা ছিঙালৈকে লিখি যেনেধৰণৰ প্ৰৱণতাৰে বাতৰি পৰিৱেশন কৰিছে, তেখেতকো মই কৈছো যে সকলো ধৰণৰ ব্যৱস্থা সমাজত এটাই আছে, সেইটো হৈছে আইন। আৰু আইনৰ জৰিয়তে জল পটকৈ কৰবাৰ এখন লেটাৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছে, মই চহী কৰাৰ প্ৰমাণ আছে, কৰবাত পইচা লোৱা, কিবা কৰা, মাটি এপাচি কৰবাত পেলোৱা, যি আছে সকলো তথ্য সবিস্তাৰে মই দিম। আৰু কোন কোন এইবিলাক তথ্যত জড়িত আছে আৰু কেনেধৰণৰ কেলেংকাৰী কোনে কৰিছে সেইবিলাকো, যিসকলে এনকুৱাৰী কৰিছে, এনকুৱাৰী কৰা লোকসকলৰ তথ্য, তেওঁলোক কোন হয়, তেওঁলোকে কাৰ এনকুৱাৰী কৰিলে, তাৰ একাউণ্ট চেক কৰিলে, কোন কাষ্টডিয়ান হয়, মোৰ অডিট কোনে লয়, বিশ্ববিদ্যালয়ৰ অডিট কোনে কৰে, ৰাষ্ট্ৰৰ অডিট কোনে কৰে, সকলোবিলাক স্পষ্ট হ'ব। বৰাৰ মন্তব্যৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটি পবিত্ৰ অনুষ্ঠানতো ভকতৰ বেশত প্ৰৱেশ ঘটিছে একাংশ ধনলোভী স্বাৰ্থান্বেষীৰ, যিসকলে এই মহান অনুষ্ঠানৰ পবিত্ৰতাত কালিমা সানিছে। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম প্ৰকৃততে কোন কোন কেনেকৈ জড়িত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিত্তীয় কেলেংকাৰীত। বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নে বৰাই কোৱাৰ দৰে পৰিকল্পিত ষড়যন্ত্ৰ? উচিত তদন্তইহে উদঙাব প্ৰকৃত তথ্য। লাহৰীঘাটৰ পৰা প্ৰণৱ গোস্বামী, ভিজন প্ৰাগ।